দিনের পর দিন বাজারে পড়ে নোংরা আবর্জনা। বাজার এলাকার চারদিকে ছড়িয়ে আবর্জনা স্তূপ এবং সেই আবর্জনা দুর্গন্ধে অতিষ্ঠ ক্রেতা বিক্রেতারা। এই ছবি হোজাইয়ের আদর্শ বাজারের। আবর্জনা সাফাইয়ে গুরুত্ব দিচ্ছে না পুরসভা, অভিযোগ আদর্শ বাজারের ব্যবসায়ীদের। চাওক আচলতে বিজেপি চৰকাৰখনৰ এক প্ৰকাৰ ক'বলৈ গ'লে স্বচ্ছ ভাৰত যি অভিযান সেয়া লিখিত বা মৌখিকভাৱেহে গোটেই সমগ্ৰ বিষয়খিনি থাকি যোৱাৰ এই মুহূৰ্তত উমান পোৱা গৈছে। কাৰণ কিয়নো আমি যি স্থানত আছোঁ এয়া হৈছে হোজাই আদৰ্শ বজাৰ পৰিৱেশ। কেমেৰা সহযোগীয়ে অকণমান কেমেৰাটো অকণ পিছফালে অকণমান ঘূৰাই দিয়ক। ঘূৰাই দিলে আপুনি এটা বস্তুৱে দেখিব যে হোজাই পৌৰসভাৰ দ্বাৰা আচলতে ইয়াত গাৰ্বেজ ইয়াত বনোৱা হৈছে। আৰু অকণমান আমি কেমেৰাটো যদি আমি সোঁফালে যদি আমি ঘূৰাই দিওঁ, এখন আচলতে বৃহৎ এখন বজাৰ যাক কৰা হয় আচলতে এখন শনিবৰীয়া বজাৰ, য'ত বিভিন্ন ধৰণৰ ক্ৰেতা বিক্ৰেতাৰে আচলতে ভৰি পৰে। মিঠাই দোকানৰ পৰা আদি কৰি বিভিন্ন দোকান বা বিভিন্ন ধৰণৰ খাদ্যৰ দোকান বা বিভিন্ন দোকান। অকণমান কেমেৰা সহযোগী অকণমান যদি সোমাই যায় মই পৰিৱেশটো অকণ দেখুৱাবলৈ মোৰ ভাল হ'ব। কাৰণ আচলতে চাওক, বিভিন্ন ধৰণৰ মিঠাই দোকানেই হওক বা বিভিন্ন শুকান মাছৰ বজাৰখনেই হওক বা বিভিন্ন ধৰণৰ ইয়াত কেঁচা পাচলিৰ পৰা আদি কৰি বিভিন্ন সামগ্ৰী ইয়াত বিক্ৰী কৰা হয়। কাৰণ এখন হৈছে শনিবৰীয়া এখন দৈনিক আচলতে বজাৰ। আৰু আমি পৰিৱেশটো দেখুৱাই আছোঁ এই মুহূৰ্তত হোজাইৰ যি আদৰ্শ বজাৰ। অৰ্থাৎ ক'বলৈ লাগিব যে হোজাই পৌৰসভাৰ এয়া এক চৰম গাফিলতি নে হেমাহি এয়া ক'ব নোৱাৰি। কাৰণ কিয়নো খাদ্যৰ ওপৰতেই আচলতে এনেধৰণৰ পাচক্ৰিয়া হৈ আছে বৰ্তমান হোজাই পৌৰসভাই কৰিছে। মুহূৰ্তত অকণমান মন্তব্য লৈ ল'ম যে চাওক, আচলতে গাৰ্বেজ সেইফালে আৰু বজাৰ এইফালে দুৰ্গন্ধময় পৰিৱেশ এটা হয়। বিভিন্ন এটা খুব পৰিৱেশৰ এটা সৃষ্টি হৈ আছে। গতিকে কি ক'ব আপোনালোক ব্যৱসায়ী হিচাপে এই মুহূৰ্তত? কাৰণ ইয়াত মিঠাই আছে, ইয়াত শাক পাচলি আছে, শুকান মাছ দেখিলোঁ বা বিভিন্ন ধৰণৰ বজাৰ এখন দৈনিক বজাৰ এখন শনিবৰীয়া। এইটো চাফ চিকুণ পৰিষ্কাৰ ৰখাটো আমি বিচাৰোঁ। এইটোৰ দায়িত্বত যোন আছে তেওঁলোকে এইটো চাফ চিকুণ কৰি ৰাখিব লাগে, এইটো চফা কৰি ৰাখিব লাগে ৰাইজৰ স্বাৰ্থৰ কাৰণে। গতিকে এইটোৱে আমি ইয়াৰ যিসকল দায়িত্বত আছে তেওঁলোকক আমি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, এইটো চাফ চিকুণ কৰি ৰাখিলে বজাৰটো সুন্দৰ থাকিলে। এনে আপোনাৰ ইয়াৰ মই চোৱা চিতাৰ দায়িত্বত যিজন মহলদাৰ, কি নাম তেওঁ? মহলদাৰজনৰ নাম নাজানো মই, অৱশ্যে ক'ব পাৰিব নেকি? ঠিক আছে, আমি আৰু অকণমান আমি মন্তব্য লৈ ল'ম। চাওক, আচলতে পৰিৱেশটো আমি অকণমান এনেকৈ দেখুৱাই লওঁ যে এইখিনি হৈছে আপোনাৰ শুকান মাছ। ইয়াৰ পৰা আপুনি এইখিনি হৈছে শুকান মাছ। আৰু আমি ইয়াৰ পৰা আমি পৰিৱেশটো আমি যদি দেখুৱাওঁ, সেই গাৰ্বেজটোৰ পৰিৱেশ এনেদৰেই চলি আছে আচলতে হোজাই যি আদৰ্শ বজাৰৰ আচলতে পৰিৱেশ। অকল এই শুকান মাছ বুলি নহয়, কেঁচা পাচলি হওক, মিঠাই হওক, মিঠাইৰ দোকান হওক, বিভিন্ন ধৰণৰ আচলতে এনেধৰণৰ থাকে। মই আপোনাক অকণমান প্ৰশ্ন এটা সুধিম যে ওচৰতে আপোনাৰ এটা জাবৰৰ বৃহৎ এটা জাবৰৰ দম, এটা দুৰ্গন্ধময় পৰিৱেশ, আপোনাৰ তাতে শুকান মাছখিনি আছে, যথেষ্ট অসুবিধা হয়। অসুবিধা হয়, বহুত অসুবিধা হয়। মোৰ গন্ধ ওলাই আছে, বহুত দিগদাৰ হয়। গোটেইদিন কোৱা হৈছে মলদাৰক, না মানে এই পেলাই আছে আকৌ উঠাই আছে, এনেকুৱা কৰি আছে। মলদাৰটো নাম নাজানো, মলদাৰক কৈ আছোঁ, কোনোবা উঠাই লৈ যায়, কোনোবা আকৌ পেলাই দিয়ে, এনেকুৱা। হোজাই পৌৰসভাই পেলাই আছে, পৌৰসভাই। ধন্যবাদ জনাইছোঁ। আৰু এইদৰে আচলতে মই পৰিৱেশ আমি দেখুৱাইছোঁ হোজাই যি আদৰ্শ বজাৰ আচলতে যিখন আচলতে শনিবৰীয়া এখন বজাৰ। চাওক, আচলতে পৌৰসভাৰ এনেধৰণে আচলতে কিছু কাণ্ড আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ যে পেলাই আছে। বিভিন্নজন আহি এনেধৰণৰ গাড়ীসমূহত আচলতে পেলাইহি, পৌৰসভাৰ এনেধৰণৰ গাড়ীসমূহে আচলতে পেলাইহি। গতিকে আমি এটা কথা কওঁ যে আদৰ্শ বজাৰৰ যি আচলতে বজাৰখন, এই বজাৰখন আচলতে এই মুহূৰ্তত ক'বলৈ গ'লে যে আচলতে স্বাস্থ্যৰ পক্ষে আচলতে যিখিনি আচলতে আছে, মিঠাই হওক বা শাক পাচলিয়ে হওক বা বিভিন্ন ধৰণৰ বস্তু, গতিকে এনেধৰণৰ পৰিৱেশৰ পৰাই আচলতে হোজাই সাধাৰণ ৰাইজে আচলতে খাই থাকিবলগীয়া হৈছে।